তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ ৫ মাইলত লেখাপানী আৰু জাগুন আৰক্ষীয়ে আজি পুৱাই গোপন সূত্ৰৰ পম খেদি দুই কুখ্যাত ড্ৰাগছ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুই ব্যক্তিৰ বাহনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। AS-23 AS-7772 নম্বৰৰ এখন মাৰুতি ইকস্থাৰ গাড়ীৰ ছিট বেল্ট বক্সৰ ভিতৰত লুকুৱাই মণিপুৰৰ পৰা জাগুনৰ অভিমুখে ড্ৰাগছখিনি আনি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ 52 গ্ৰাম বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ পাইছে। ড্ৰাগছ বেপাৰী দুটা তিনিচুকীয়া জিলাৰ পেঙেৰীৰ নিবাসী ক্ৰমে ৰাজু চেত্ৰী বয়স 38 আৰু বিষ্ণু চেত্ৰী বয়স 31। উল্লেখ্য যে গাড়ীখনত আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ লুকুৱাই অনাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে লেখাপানী আৰক্ষীয়ে গাড়ীৰ মেকানিকৰ সহযোগত জব্দ কৰা গাড়ীখন ড্ৰাগছৰ সন্ধানত অধিক তন্নতন্নকৈ তালাচী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই, ৰিপৰ্ট টাইম 60 অসম। राजू छेत्री घर कत पेंगरी और कौर माल आनिছিলে आपना नाम की है विष्णु छेत्री घर कत पेंगरी दुजन पेंगरी किमान दिन কৰিছে ব্যৱসায়টো মই যে প্ৰথমবাৰ গৈছিলোঁ আমাৰ লেখাপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীতু চাংমাই ডাঙৰীয়া লগতে জাগুন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেশ ৰয় ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এই জাগুন অঞ্চলটো ড্ৰাগছ কানি এই মাৰাত্মক বস্তু সাংঘাতিক ৰূপে বিয়পি পৰিছিলে। তো এই বস্তুটো প্ৰতিৰোধ কৰি যি অভিযান চলাই আছিলে ছাৰহঁতে, তো প্ৰশাসনীয় বিষয় তেখেতসকলে আজি ৰাতিপুৱা আমাৰ ৰামপুৰ ৫ মাইলত ধৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছটো। শুনামতে মণিপুৰৰ পৰা আনিছে বুলি গম পাইছোঁ। তো বহুত বহুত ধন্যবাদ তেখেতসকলক। কিবা মানুহকেইজনৰ কিবা কোন কৈ হয় কিবা গম পোৱা গৈছে নেকি? সেইটো গম নাপাওঁ মই। কি গাড়ীত আনিছিলে? মাৰুতি ইকো কাৰত। এতিয়াতো ইয়াত বৰ্তমান 5টা বক্স ৰিকভাৰ হৈছে আৰু আছে বুলি প্ৰশাসনৰ বিষয়ে কৈছে। গাড়ীটো যদি খুলি জাৰি চাই আমাৰ সন্দেহ হয় আৰু আছে। আমি অনুৰোধ জনাওঁ প্ৰশাসনক যে এই গাড়ীটোক গ্ৰেজত লৈ কিনে গোটেই গাড়ীটোক তন্নকৈ যাতে তালাচী চলায় আৰু এই বস্তুৰ ওপৰত যিমান জড়িত আছে হয়তো স্থানীয় হওক যোনে হওক ইনভেষ্টিগেশ্যন কৰি কিনে চবক প্ৰয়াস কৰিব লাগে। গাড়ীত আৰু ড্ৰাগছ থকাৰ সম্ভাৱনা আছে। আমাৰ সন্দেহ হয় আৰু থাকিব লাগে বুলি। যিহেতু আৰক্ষীয়ে কি কৈছে এই সন্দৰ্ভত? তেখেতসকলে গাড়ীটো লৈ যাব আৰু চাৰ্চ কৰিম বুলি কৈছে।